নমস্কাৰ, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক আকৌ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভাল। বৰ্তমান মই ভালে আছোঁ। এই আজি ৰাতিপুৱাই কি হ'ল মানে এইজোপা কঁঠাল দেখিছে নহয়, কঁঠাল পকি আছিলে ওপৰতে, গছৰ ওপৰতে কঁঠাল দুটা পকি আছিলে আৰু আমি পাৰিহে খোৱা নাছিলোঁ, যিহেতু খোৱা মানুহ নাই, ল'ৰাটোও খাবলৈ মন নকৰে আৰু ময়ো ইমান এটা ভাল নাপাওঁ পকা কঁঠাল খাই মানে, সেইকাৰণে পৰা নাছিলোঁ। আজি যিহেতু বৰষুণ দিছিলে ৰাতি, বৰষুণৰ হেৰিয়ত মানে কঁঠালকেইটা সৰি পৰিলে তলত। এইয়া ছাগলীয়ে খাই আছে দেখিছে নহয়। তাৰপাছত কি কৰিলোঁ, কঁঠাল যিহেতু নাখাওঁৱে কঁঠালৰ ফুট আৰু কি মানে কি গুটিকেইটানো কেলৈ এঠানি কৰোঁ নহয় জানো, সেইকাৰণে ভাবিলোঁ কঁঠাল গুটিকেইটা বুটলি নিওঁ। যিহেতু কঁঠালৰ চব্জি খাবলৈ বহুতেই ধুনীয়া আৰু কঁঠাল গুটি পিটিকাকণ বেছি সোৱাদ লগা হয় খাবলৈ, সেইকাৰণে ভাবিলোঁ কঁঠাল গুটিকেইটা বুটলি নিওঁ। ব'লকচোন আপোনালোককো দেখুৱাওঁ। এইখিনি কঁঠাল গুটি ইমানখিনি ওলালে চাওকচোন। এতিয়া ধুনীয়াকৈ তাকে বনাম আৰু খাম, আপোনালোককো দেখুৱাম। চাই থাকিব দেই ভিডিঅ'বোৰ। এইজোপা তিতা কেৰেলা চাওকচোন, গোটেই হাবি হৈ গ'ল আৰু আহিছিলোঁ ছিঙো বুলি। এইয়া চাওকচোন, এইবোৰ এনেকৈ গেলি গৈছে, এনেকৈ গেলি গৈছে। আৰু তিতা কেৰেলা যেতিয়া কষ্ট কৰি কিবা এটা কৰা যায়, এনেকৈ যেতিয়া এঠানি হৈ যায়, এটা বস্তু খাব নাপাওঁ দেই, কেনেকুৱা বেয়া লাগে বাৰু মনটো। মানে খোৱাটো বেছি মেইন ডাঙৰ কথা নহয়, আচলতে খোৱাত ইমান চখ নাই, কিন্তু নিজে কৰাটো বেছি চখ, মানে বেছি ভাল লাগে যিকোনো খেতিটো কৰি। মানুহজনে বহুত কষ্ট কৰিছে এইবিলাকৰ কাৰণে, হ'লেও মানে ৰাখিব পৰা নাই। ভাতকেৰেলা সিফালে ভাতকেৰেলা এজোপা আছে, এজোপা মানে বহুতখিনিয়ে বগাই আছে। সেই ভাতকেৰেলাটো এনেকৈ মাখিয়ে বিন্ধি দিছে, কি কৰিলে বাৰু মানে এনেকৈ হেৰিটো মাখিয়ে নিপিন্ধিব বা মাখিবোৰ মৰি যাব, আপোনালোকে জানে যদি কমেণ্ট কৰিবচোন। সেইখিনি চাওকচোন, কেইটামান ছিঙি নিলোঁ বাৰু, আপোনালোককো দেখুৱাম ব'লকচোন। এইটো চাওকচোন, আমাৰ ল'ৰাটো পাণ পাৰিছে। মই পাৰোঁ বুলি আহিছিলোঁ, সি মোৰ হাতৰ পৰা লৈ পেলাই সি পাৰিছে। সেয়া সি কিখিলা পাৰিছে, এইটো চাওক। এইখিনি চাওকচোন, এইখিনি ভাতকেৰেলা আৰু তিতা কেৰেলা। এইয়া চাওকচোন, মই যে কৈছিলোঁ এইবোৰ মানে এনেকৈ বিন্ধি দিছে। এইবোৰ এনেকৈ গেলি যাবগৈ। আৰু এইফালে কঁঠাল গুটিখিনি আনিলোঁ, এয়া কুকাৰত দি দিছোঁ আৰু কুকাৰত ঢাকোন লগাই দিলোঁ। তাৰপৰা এই কঁঠাল গুটি হৈ গ'ল, প্ৰায় 5টামান চিটি মৰালোঁ। এইফালে দেখিছে নহয়, ধুনীয়াকৈ ফাটি গৈছে। এৰুৱাবৰ কাৰণেও সহজ হয় বাকলিটো। এতিয়া এইখিনি গুচাই লওঁ, আপোনালোকে চাই থাকিবচোন। এইখিনি এতিয়া গুচাই লওঁ ধুনীয়াকৈ, গুচাবলৈও সহজ, এনেকৈ ফাটি গ'লে মানে। চাওকচোন, ধুনীয়াকৈ সিজি গ'ল। চাই থাকিব দেই, গুচাই লওঁ। এইখিনি ধুনীয়াকৈ গুচাই ল'লোঁ কঁঠাল গুটিখিনি। এতিয়া ধুনীয়াকৈ পিটিকা কৰি লওঁ। এই ৰঙা ওপৰৰ বাকলিটো এৰুৱাই দিব। ধুনীয়াকৈ এইখিনি পিটিকা কৰি লওঁ, আপোনালোকে চাই থাকিবচোন দেই। এইফালে এইখিনি পিটিকা কৰি ল'লোঁ, এইফালে পিঁয়াজ এটা কাটি ল'লোঁ, এইফালে আদা নহৰু আৰু জলকীয়া পেষ্ট বনাই ল'লোঁ। এতিয়া এইফালে কেৰাহী পাতি ল'লোঁ। এইফালে ইয়াত তেল দিলোঁ। তেলখিনি গৰম হৈ লওক। এইফালে পানী অলপো পাতি ল'লোঁ, গৰম পানী। এইফালে কেৰাহী তেল গৰম হৈ গ'ল, এইফালে পিঁয়াজ দি দিলোঁ। লগতে আদা নহৰু জলকীয়া পেষ্টখিনিও দি দিলোঁ। ভালদৰে ভাজি লওঁ। এইখিনি হ'লেই আৰু ইয়াতে
এইফালে নিমখ দিলোঁ অলপ, এইফালে হালধি, পানী যে গৰম কৰিছিলোঁ পানী দি দিলোঁ অলপ। এইখিনি হৈ লওক আৰু এতিয়া ঢাকোন লগাই দিব লাগিব। ঢাকোন লগাই দিলোঁ, হৈ লওক, তাৰপৰা লগ পাই আছোঁ দেই। এইফালে অকণমান পিটিকা কৰিবৰ কাৰণে ৰাখিলোঁ। তেলত দিয়া পিঁয়াজ আৰু জলকীয়া, আদা পেষ্ট যে তাৰে অকণমান দি দিলোঁ। পিটিকাটো খায়ো বহুত ধুনীয়া লাগে। আপোনালোকে খাই পাইছেনে বাৰু কমেণ্ট কৰিবচোন দেই। এইফালে চব্জি হৈ গ'ল, এতিয়া ভাতটো বাঢ়ি লওঁ। এইফালে ভাত বাঢ়ি ল'লোঁ, এইফালে কঁঠালৰ চব্জি, এইফালে কঁঠালৰ পিটিকা, কঁঠাল গুটিৰ পিটিকা, এইফালে অকণমান আমৰ আচাৰ লৈ লৈছোঁ, এইফালে নিমখ, আৰু এনেকৈয়ে ভাতকেইটা এতিয়া ৰাতিপুৱাৰ সাঁজটো এনেকৈ খাওঁ। চাই থাকিব ভিডিঅ'বোৰ। এইখন ল'ৰাটোৰ কাঁহীখন খাই লওঁ দেই। আবেলি চাহকাপ খাই লওঁ আৰু যদি ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহিছোঁ, বাই বাই।